নমস্কাৰ মই সূৰ্য শইকীয়া এই মুহূৰ্তত ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ক্ৰিকেটাৰ ৰবিচন্দ্ৰনে ইতিমধ্যে ঘোষণা কৰিছে অৱসৰৰ কথা আৰু 38 বছৰ বয়সত ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ যি ক্ৰিকেটৰ যাত্ৰা সেই ক্ৰিকেটৰ যাত্ৰাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ক্ৰীড়া জগতৰ এজন বলিষ্ঠ এজন খেলুৱৈ ৰবিচন্দ্ৰনে ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে আৰু ভাৰতীয় দলৰ বাবে ৰবিচন্দ্ৰনে ইতিমধ্যে পূৰ্বৰ যিসমূহ মেচ আছিল সেই মেচসমূহত যি দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে এই মুহূৰ্তত আমি জনাব বিচাৰিম যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে ৰবিচন্দ্ৰনে আমি জনাই আছো খবৰ.com প্ৰতিগৰাকী দৰ্শকক এটা ব্ৰেকিং নিউজ ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এটা দুখবৰ ক্ৰিকেট ভালপোৱা সকলৰ বাবে এটা দুখবৰ এই মুহূৰ্তত আহি পৰিছে এজন ক্ৰিকেটাৰে ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ৰবিচন্দ্ৰন অশ্বিনক সকলোৱে চিনি পায় এজন খ্যাতনামা ক্ৰিকেটাৰ আৰু 38 বছৰ বয়সত অৱসৰ ঘোষণা কৰিছে ক্ৰিকেটাৰ গৰাকীয়ে অৱসৰ ঘোষণা কৰিছে আৰু ৰবিচন্দ্ৰনৰ যি অৱদান আছে ক্ৰিকেটৰ বাবে অশ্বিনে ইতিমধ্যে টেষ্টত সংগ্ৰহ কৰিছে 537টা উইকেট ইতিমধ্যে টেষ্ট মেচত অশ্বিনে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এদিনীয়া ক্ৰিকেটত সংগ্ৰহ কৰিছে 156টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে অশ্বিনে কেৱল ইমানেই নহয় টি20 মেচতো 72টা উইকেট দখল কৰিছে অশ্বিনে 72টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ইতিমধ্যে অশ্বিনে অৱসৰ ঘোষণা কৰিছে আৰু লগতে বলিঙে নহয় সুন্দৰ বেটিঙেৰেও ক্ৰিকেট অনুৰাগীৰ মন মোহিছিল খেলুৱৈগৰাকীয়ে কেৱল বলিঙতে নহয় বলিঙৰ উপৰিও বেটিঙৰ জৰিয়তে নিজৰ যি প্ৰতিভা সেই প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল এজন খ্যাতনামা এজন ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা দুখবৰ আহি পৰিছে এজন ক্ৰিকেটাৰ অশ্বিনে ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে সংবাদমেলৰ জৰিয়তে অৱসৰ ঘোষণা কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ যিসমূহ সকলো খেলৰ পৰা ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে ৰবিচন্দ্ৰন অশ্বিনে অৱসৰ ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আৰু 38 বছৰ বয়সত অৱসৰ ঘোষণা কৰিছে ক্ৰিকেটাৰগৰাকী 38 বছৰ বয়সত ক্ৰিকেটৰ জৰিয়তে অশ্বিনে বিভিন্ন ধৰণৰ পাৰদৰ্শিতা দেখুৱাই আহিছে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এক বিশেষ অৱদান আছে ইতিমধ্যে টেষ্ট মেচত সংগ্ৰহ কৰিছে 537টা উইকেট অশ্বিনে কেৱল টেষ্ট মেচতে 537টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে এদিনীয়া ক্ৰিকেটত 156টা উইকেট সংগ্ৰহ কৰিছে অশ্বিনে এদিনীয়া ক্ৰিকেটত বৰ্তমানলৈকে যিমানসমূহ এদিনীয়া ক্ৰিকেট খেলিলে তাত 156টা ক্ৰিকেট লাভ কৰিছে টি20 মেচতো 72টা ক্ৰিকেট দখল কৰিছে অশ্বিনে সকলো খেলতে যিসমূহ খেল আছে সেই খেলসমূহত প্ৰত্যেকখন খেলতে পাৰদৰ্শিতা দেখুৱাইছে কেৱল বলিঙেই নহয় সুন্দৰ বেটিঙেৰেও অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ক্ৰিকেটাৰগৰাকীয়ে ভাষ্য আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য এই মুহূৰ্তত আমি আগবঢ়াব বিচাৰিছো খবৰ.com প্ৰতিগৰাকী দৰ্শকৰ বাবে I do feel there's a bit of punch left in me as a cricketer, but I would like to expose and probably showcase that in club level cricket, but this will be the last day. And I've had a lot of fun. I must say I've created a lot of memories alongside Rohit and several of my other teammates, even though I've lost some of them over the last few years. We are the last bunch of OGs, we can say that, left out of the dressing room, and I'll be marking this as my day of having played at this level. Obviously, there are a lot of people to thank, but I would be failing in my duties if I didn't thank the BCCI and the fellow teammates. So I want to name a few of them. So all the coaches who've been part of the journey. Most importantly, Rohit, Virat, Ajinkya, Pujara, who've taken those 20 catches around the bat, which will be the number of wickets I've managed to get over the years. Also, a big thank you to the Australian cricket team, who've been very fierce competitors. I enjoyed my time playing against them. And I think it's already getting long. I wouldn't be taking any questions, but it's truly a very emotional moment. I don't think I'm in a position where I will be answering the questions in the right way. So please pardon me for that. And once again, yeah, that's my time. Thanks for being the journalist that you've been, writing good things, and of course writing nasty things on occasions. And that's a relationship I think we would maintain forever. And I hope the cricketers to come in the future will also get the same amount of love that you've given them. Once again, thank you all. Yeah, see you all soon. As a cricketer, I just stopped it and I might go on to be involved with the game because it's a game that's been great. Thank you.
minutes. I'm not going to take too much of your time. This will be my last day as an Indian cricketer in all formats in the international level. I do feel there's a bit of punch left in me as a cricketer, but I would like to expose a probably showcase that in club level cricket, but this will be the last day. And, I've had a lot of fun. I must say I've created a lot of memories alongside Rohit and several of my other teammates, even though I've lost some of them over the last few years. We are the last bunch of OGs, if we can say that, left out of the dressing room, and I will be marking this as my day of having played at this level. Obviously, there are a lot of people to thank.